তাৰপিছত চব কাপোৰ কানি খুলি জাঙিয়া পিন্ধাই ৰাম পিটন দিছিলে, এইটো মনত আছে নে নাই বুলি। হাই হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকে চব ভালে আছে। চ' গাইজ আকৌ আজি ভিডিঅ' এটা লৈ আনিছোঁ। চ' গাইজ আমাৰ মামাক উকিল গগৈয়ে কি কয় ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই লওঁ আহক। নাই কংগ্ৰেছ হিমন্তক কৈ আছে, মোক হিমন্তক কৈ আছে বোলে তোমাৰ বেছি উৎপাত হৈছে, তোমাৰ ইমান কেছ আছে আকৌ ভৰাই দিম। মই ক'লোঁ মই 36 বাৰ জেল গৈছোঁ, 36 বাৰ জেল গাওঁতে মই এবাৰো মাৰ খোৱা নাই। চববাৰে মই ৰাইজৰ কাৰণে গৈছোঁ। মই কাকো শৰ্মাও মৰা নাই, কাৰো চুৰো কৰা নাই, কাৰো ডকাইতো কৰা নাই। আন্দোলন কৰোঁতে মোক জেলত গৈছোঁ। কিন্তু তুমি যে, মই এনেকৈ ক'লোঁ, তুমি যে আমাৰ ঘৰৰ ওচৰৰ ইঞ্জিনিয়াৰটোৰ ঘৰত আলফাৰ নামত পইচা তুলিবলৈ দাবী কৰিবলৈ, পইচা ডিমাণ্ড কৰিবলৈ আহিছিলা, তেতিয়া যে চানমাৰী থানাই তোমাক ধৰি নিছিলে, তাৰপিছত চব কাপোৰ কানি খুলি জাঙিয়া পিন্ধাই ৰাম পিটন দিছিলে, এইটো মনত আছে নে নাই বুলি। আপোনালোকে চাইনে নাচাই? চাইনে নাই? মই মুখৰ আগত কৈছোঁ, তোমাক জাঙিয়া পিন্ধি পিটিলে, ৰাম পিটন দিলে, লাজ আছে নে নাই বুলি কৈছোঁ। মোক আজিলৈকে পিটিছে নেকি কোনোবা, এনেকৈ কৈছোঁ, বুজিছে? মই এনেকৈ কোৱা মানুহ, গতিকে মই ক'ত মানুহলৈ CM-লৈ হিমন্তলৈ মই ভয় কৰা মানুহ নেকি? এইবাৰ সেইকাৰণে কৈছোঁ, অকল কংগ্ৰেছক জিকাই দি একো লাভ নাই। কংগ্ৰেছৰ লগত মই থাকিলেহে মাটিৰ পট্টা পাব, নহ'লে কংগ্ৰেছে কিমানবাৰ ভোট ল'লে আপোনালোকৰ পৰা, কিবা পালে?